মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মহা বিপদত পৰিছে নগৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ কিয়নো প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ আমিনুল ইছলামে গোচৰ ৰুজু কৰিছে প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে আমি লৈ আহিছো সবিশেষ খবৰ মহা বিপদত পৰিছে প্ৰদ্যুৎ বৰদলৈ নিৰ্বাচনৰ পূৰ্বে প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ আৰু নিৰ্বাচনৰ মাজতে বিপদ বৃদ্ধি হৈছে প্ৰদ্যুৎ বৰদলৈ এই মুহূৰ্তত আমি এটা ব্ৰেকিং নিউজ জনাই আছো প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে আমিনুল ইছলামৰ গোচৰ নগাঁও সদৰ থানাত গোচৰ ৰুজু কৰিছে আমিনুল ইছলামে প্ৰদ্যুৎ বৰদলৈ মন্তব্যৰ বিৰুদ্ধে আমিনুল ইছলামে নগাঁও সদৰ থানাত গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে প্ৰদ্যুৎ বৰদলৈ অপপ্ৰচাৰৰ আশ্ৰয় লৈছে বুলি মন্তব্য কৰিছে আমিনুল ইছলামে আৰু যাৰ বাবে প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে আইনৰ দ্বাৰস্থ হৈছে আমিনুল ইছলাম মুখ্যমন্ত্ৰীয়ে দিয়া হেলিকপ্টাৰ এআইইউডিএফে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল প্ৰদ্যুৎ বৰদলৈ আৰু কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ অভিযোগ উত্থাপন কৰাৰ পাছতে আইনৰ দ্বাৰস্থ হৈছে আমিনুল ইছলাম প্ৰদ্যুৎ বৰদলৈ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী বুলি আমিনুল ইছলামে মন্তব্য কৰিছে অৰ্থাৎ বিজেপি এআইডিএফ মিলি আছে বুলি যেটো প্ৰদ্যুৎ বৰদলৈ অভিযোগ আনিছিল মুখ্যমন্ত্ৰী এআইডিএফক হেলিকপ্টাৰ দিছে বুলি মন্তব্য কৰিছিল প্ৰদ্যুৎ বৰদলৈ আৰু এইবাৰ প্ৰদ্যুৎ বৰদলৈ গুভতি ধৰিছে আমিনুল ইছলামে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ বুলি মন্তব্য কৰিছে কেৱল ইমানেই নহয় প্ৰদ্যুৎ বৰদলৈ অপপ্ৰচাৰৰ আশ্ৰয় লৈছে বুলি মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈ হৰাৰ ভয়ত অপপ্ৰচাৰৰ আশ্ৰয় লোৱা বুলি মন্তব্য কৰি আইনৰ দ্বাৰস্থ হৈছে আমিনুল ইছলাম এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে প্ৰথমতে মন্তব্য আগবঢ়াইছো নগাঁও লোকসভা সমষ্টিৰ যিজন কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছো প্ৰদ্যুৎ বৰদলৈ যেতিয়া গম পাই গ'ল যে তেওঁ ইয়াত এবাৰ ভোটেই নাপায় তেওঁৰ সিকিউৰিটি বাজেয়াপ্ত হ'ব তেতিয়া তেওঁ কিছুমান মিছা কথাৰ আশ্ৰয় ল'ব ধৰিছে তেওঁ মানে ৰাইজৰ ওচৰত কৈ আছে যে এআইইউডিএফে বিজেপিৰ পৰা টকা লৈ নিৰ্বাচন খেলিছে বদৰুদ্দিন আজমল সাহেবে যিখন হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে এই হেলিকপ্টাৰখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাড়াত লৈ পেলাই তেওঁক দিছে এই মিছা কথাবিলাক কৈ তেওঁ ভোটাৰ ৰাইজক বিভ্ৰান্ত কৰি আছে আৰু প্ৰকৃততে এই যিখন হেলিকপ্টাৰ মৌলানা বদৰুদ্দিন আজমল সাহেবে ব্যৱহাৰ কৰি আছে এই হেলিকপ্টাৰখন RAR এভিয়েশ্যন প্ৰাইভেট লিমিটেডৰ পৰা যোৱা 9 তাৰিখে প্ৰেসিডেন্ট অল ইন্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ নামত বুকিং কৰা হৈছে আৰু যোৱা 9 এপ্ৰিলৰ পৰা 20 এপ্ৰিললৈকে এই হেলিকপ্টাৰৰ ইনভয়েস বাবদ RAPL 2024-25/002 ইনভয়েস যোগে 47,15,280 টকা আমাৰ এআইইউডিএফৰ পৰা পেমেন্ট কৰিব লগা হ'ল আকৌ 23 তাৰিখে ষ্টেট বেংকৰ পৰা এটা আৰটিজিএছ কৰি আকৌ 10 লাখ টকা এই RAR এভিয়েশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডক আমাৰ পাৰ্টিৰ পৰা দিয়া হ'ল যিখন আমাৰ দলৰ মাননীয় সভাপতি মহোদয়ৰ নামত বুকিং কৰা হ'ল পাৰ্টিৰ পৰা পেমেন্ট কৰা হৈছে এই কথাটো এটা মিছা কথা প্ৰচাৰ কৰিছে বদৰুদ্দিন আজমল সাহেবে যে এইটো বদৰুদ্দিন আজমল সাহেবে এই হেৰিৰ পৰা লোৱা বুলি মানে বিজেপিৰ পৰা লোৱা বুলি এটা মিছা কথা তেওঁলোকে প্ৰচাৰ কৰি আছে গতিকে তাৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিছো নগাঁও লোকসভা সমষ্টিৰ যিজন কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছো প্ৰদ্যুৎ বৰদলৈ যেতিয়া গম পাই গ'ল যে তেওঁ ইয়াত এবাৰ ভোটেই নাপায় তেওঁৰ সিকিউৰিটি বাজেয়াপ্ত হ'ব তেতিয়া তেওঁ কিছুমান মিছা কথাৰ আশ্ৰয় ল'ব ধৰিছে তেওঁ মানে ৰাইজৰ ওচৰত কৈ আছে যে এআইইউডিএফে বিজেপিৰ পৰা টকা লৈ নিৰ্বাচন খেলিছে বদৰুদ্দিন আজমল সাহেবে যিখন হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে এই হেলিকপ্টাৰখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাড়াত লৈ পেলাই তেওঁক দিছে এই মিছা কথাবিলাক কৈ তেওঁ ভোটাৰ ৰাইজক বিভ্ৰান্ত কৰি আছে আৰু প্ৰকৃততে এই যিখন হেলিকপ্টাৰ মৌলানা বদৰুদ্দিন আজমল সাহেবে ব্যৱহাৰ কৰি আছে এই হেলিকপ্টাৰখন RAR এভিয়েশ্যন প্ৰাইভেট লিমিটেডৰ পৰা যোৱা 9 তাৰিখে প্ৰেসিডেন্ট অল ইন্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ নামত বুকিং কৰা হৈছে আৰু যোৱা 9 এপ্ৰিলৰ পৰা 20 এপ্ৰিললৈকে এই হেলিকপ্টাৰৰ ইনভয়েস বাবদ RAPL 2024-25/002 ইনভয়েস যোগে 47,15,280 টকা আমাৰ এআইইউডিএফৰ পৰা পেমেন্ট কৰিব লগা হ'ল আকৌ 23 তাৰিখে ষ্টেট বেংকৰ পৰা এটা আৰটিজিএছ কৰি আকৌ 10 লাখ টকা এই RAR